নমস্কাৰ দৰ্শক সকল Getting Started with Eclipseৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম জনালো এই টিউটোৰিয়েলত আমি শিকিম কেনেকৈ Eclipseত এটা প্ৰজেক্ট বনাব আৰু এটা ক্লাস যোগ কৰিব পাৰি কেনেকৈ জাভা প্ৰগ্ৰাম লিখিব পাৰি আৰু Eclipseত কেনেকৈ জাভা প্ৰগ্ৰাম এটা চলাব পাৰি এই টিউটোৰিয়েলৰ বাবে আমি ব্যৱহাৰ কৰিম Ubuntu 11.10 Eclipse 3.7 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ সিস্টেমত Eclipse ইনষ্টল হৈ থকা হ'ব লাগিব যদি নাজানে তেনেহলে প্ৰাসংগিক টিউটোৰিয়েল আমাৰ ওয়েবসাইটত পৰিদৰ্শন কৰক Eclipse হৈছে এটা ইন্টিগ্ৰেটেড ডেভেলপমেন্ট এনভাইৰনমেন্ট এইটো এটা টুল হয় যত এজনে জাভা প্ৰগ্ৰামবোৰ অতি সহজে লিখা ডিবাগ কৰা আৰু ৰান কৰিব পাৰে এতিয়া Eclipse খুলো আহক Alt F2 প্ৰেছ কৰক আৰু ডায়লগ বক্সত Eclipse লিখি এন্টাৰ কৰক আমি এটা ওয়াৰ্কস্পেস লঞ্চাৰ ডায়লগ বক্স পাও ওয়াৰ্কস্পেস এটা জাগা হয় যত আপোনাৰ প্ৰজেক্ট সম্বন্ধীয় সকলো ডেটা আৰু Eclipse সম্বন্ধীয় ফাইলছবোৰ সংৰক্ষণ কৰা হয় তাতে ইতিমধ্যে এটা জাগা আছে যিটো ডিফল্ট লোকেশন বুলি কোৱা হয় ব্ৰাউজ ফিচাৰ ব্যৱহাৰ কৰি এটা বিভিন্ন ডিৰেক্টৰিও বাছিব পাৰি এতিয়াৰ বাবে ডিফল্ট ডিৰেক্টৰিৰ সৈতে আগবাঢ়িবলৈ OKত ক্লিক কৰক আপোনাৰ আগত Welcome to Eclipse পাঠখন আছে পাঠখনৰ ওপৰ ভাগৰ সোঁকোণত থকা Workbenchত ক্লিক কৰক আৰু ইয়াত এটা Eclipse IDE আছে এতিয়া এটা প্ৰজেক্ট যোগ কৰো আহক প্ৰথমে ফাইল যাওক তাৰ পিছত নিউ আৰু প্ৰজেক্ট বাছনি কৰক প্ৰজেক্টৰ তালিকাত জাভা প্ৰজেক্ট বাছক আৰু মন কৰিব যে আমি প্ৰায়বোৰ টিউটৰিয়েলৰ বাবে জাভা প্ৰজেক্ট ব্যৱহাৰ কৰিম নেক্সটত ক্লিক কৰক প্ৰজেক্টৰ নামত Eclipsedemo বুলি লিখক এটা অপশন লৈ মন কৰক যত লিখা থাকিব Use Default Location যদি এই অপশনটো বাছনি কৰা হৈছে Eclipsedemo প্ৰজেক্টৰ তথ্যবোৰ ডিফল্ট workspaceত সংৰক্ষণ কৰা হয় যদি এইটো সিলেক্ট হোৱা নাই ব্ৰাউজ ফিচাৰ ব্যৱহাৰ কৰি এটা বিভিন্ন জাগা বাছি লব পাৰি এতিয়াৰ বাবে আমি ডিফল্ট লোকেশনটো ব্যৱহাৰ কৰিম উইজাৰ্ডৰ তলৰ সোঁকোণত থকা Finishত ক্লিক কৰক আমি ইয়াত এটা Open Associated Perspective নামৰ ডায়লগ বক্স দেখা পাম ই Eclipseত থকা বস্তুবোৰক ৰেফাৰ কৰে ডায়লগ বক্সে জাভা ডেভেলপমেন্টৰ উপযুক্ত এটা স্বৰূপ বুজায় Remember my decision বাছনি কৰক আৰু Yesত ক্লিক কৰক প্ৰজেক্টৰ সৈতে আমাৰ লগত Eclipse IDE আছে আৰু এতিয়া প্ৰজেক্টলৈ এটা ক্লাস যোগ কৰো প্ৰজেক্টত ৰাইট ক্লিক কৰক নিউ আৰু ক্লাসত বাছনি কৰক ক্লাস নেমত ডেমো ক্লাস বুলি দিয়ক মন কৰিব যে মডিফায়াৰত আমাৰ হাতত দুটা অপশন আছে যি কেটা হল পাব্লিক আৰু ডিফল্ট এতিয়াৰ কাৰণে পাব্লিক হিচাপে লওক দ্বিতীয় অপশনবোৰ পিছৰ টিউটৰিয়েলত আলোচনা কৰা হ'ব আৰু মেথড ষ্টাবছৰ তালিকা অপশনটোৰ পাছত যি হয় পাব্লিক ষ্টেটিক ভইড মেইন পিছৰ অপশনবোৰ আহিবলগীয়া টিউটৰিয়েলত আলোচনা কৰা হ'ব উইজাৰ্ডৰ সোঁকোণৰ তলত থকা Finishত ক্লিক কৰক আৰু ইয়াত আমাৰ ক্লাস ফাইল আছে মন কৰক যে তাতে বহুতো পাৰ্টিশন আছে যাক কোৱা হয় পোৰ্টলেটস আমাৰ ওচৰত পেকেজ এক্সপ্লোৰাৰ আছে যিয়ে ফাইল ব্ৰাউজাৰ নিচিনা দেখুৱায় আমাৰ ওচৰত এডিটৰ পোৰ্টলেট আছে যত আমি কোড লিখো আৰু আউটলেট পোৰ্টলেট যিয়ে প্ৰজেক্টৰ হায়াৰাৰ্কি দেখুৱায় প্ৰতিটো পোৰ্টলেট পুনৰ আকাৰ দিব পৰা যায়
ইয়াক সৰু কৰিবলৈ মিনিমাইজ বাটন ব্যৱহাৰ কৰা হয়। ইয়াক পুনৰ অৱস্থালৈ আনিবলৈ ৰিষ্টৰ বাটন ব্যৱহাৰ কৰা হয়। এতিয়া বেলেগ পোৰ্টলেটস মিনিমাইজ কৰি এডিটৰত ফোকাস কৰা যাওক। আমি দেখা পাইছো যে Eclipseত আগৰ পৰাই কিছুমান কোড তৈয়াৰ কৰা আছে। তৈয়াৰ হোৱা কোডবিলাক নিৰ্ভৰ কৰে অপচনছবিলাক বাছনি কৰাৰ ওপৰত যেতিয়া ক্লাছটো বনোৱা হয়। এতিয়া এটা প্ৰিন্ট স্টেটমেন্ট ইয়াত যোগ কৰক। লিখক system.out.println ব্ৰেকেটত ডবল উদ্ধৃতিত হেল্ল Eclipse। স্টেটমেন্টৰ শেষত এটা সেমিকোলন ব্যৱহাৰ কৰক। ফাইলটো সেভ কৰক। ফাইল অপশনটো ক্লিক কৰি সেভ টিপক। আৰু এটা উপায় আছে শৰ্টকাট Ctrl S ব্যৱহাৰ কৰি। প্ৰোগ্ৰামটো ৰান কৰিবলৈ এডিটৰত গৈ ৰাইট ক্লিক কৰক। তাৰ পৰা ৰান এজ তালৈ গৈ জাভা এপ্লিকেশ্যন বাছি লওক। ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় আউটপুট কনসোলত আউটপুটটো দেখা পায়। আমাৰ কোডত কিবা অসুবিধা দেখা গলে এই অসুবিধাসমূহ প্ৰবলেমছ পোৰ্টলেটত দেখুৱা হয়। চোৱা যাওক Eclipseত কিদৰে জাভা প্ৰোগ্ৰাম লিখা যায় আৰু ৰান কৰা যায়। ইয়াৰ জৰিয়তে টিউটৰিয়েলৰ অন্তিম পৰ্যায়লৈ পালোহি। এই টিউটৰিয়েলৰ পৰা আমি শিকিলো Eclipseত কিদৰে প্ৰজেক্ট আৰু এটা ক্লাছ তৈয়াৰ কৰা যায়, Eclipseত কিদৰে জাভা সোৰ্স কোড লিখা যায় আৰু কিদৰে জাভা প্ৰোগ্ৰাম ৰান কৰা যায়। এই টিউটৰিয়েলৰ বাবে এটা কাৰ্য এটা নতুন প্ৰজেক্ট তৈয়াৰ কৰক ডিসপ্লে নাম দি আৰু ডিসপ্লে প্ৰজেক্টত এটা ক্লাছ যোগ কৰক ওয়েলকাম নামেৰে। স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅটো চাওক। স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে। যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে। স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটৰিয়েলছ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে। অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক। স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয়। এই মিছন সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব। এই টিউটৰিয়েলটো অৰুণ পাঠকৰ দ্বাৰা আগবঢ়োৱা হল। মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ।